সেইদিনা ৰোৱা পুলিকেইটাত গোবৰ পানীবোৰ দিবলৈ আছিলে। পানী বাৰু দিয়ে আছোঁ, গোবৰ দিবলৈ থাকি গৈছে। আজি দিছে এয়া। গোবৰ দিছোঁ। গোবৰ মানে ইয়াৰ লগত জাবৰ আছে, পচা জাবৰ কিবা কিবি আছে, মানে পচন সাৰ সৰহভাগ গোবৰে আছে, শুকান গোবৰ। এনেকেই দিছোঁ। অন্ততঃ ঘৰত খাবৰ কাৰণে বহুত শাক পাচলিৰ প্ৰয়োজন হয়। নহৰু, পিঁয়াজ, নহৰু, পিঁয়াজ, ফুল ঊল বন্ধা, বিলাহীও আছে কেইজোপামান তাকৰকৈ, বৰবেঙেনা, বেঙেনাও আছে। অন্ততঃ ঘৰত খাবলৈ হৈ যাব। সাঁচিখিনি ডাঙৰ হোৱালৈকে কৰি খাব পাৰিম আৰু। বজাৰৰ শাক পাচলি কি খাবা বুজিছা, কিমান যে দৰৱ দিয়ে, কি দিয়ে আৰু মানে আজিকালি কিছুমান লোকক পইচাহে লাগে। গতিকে মানুহৰ স্বাস্থ্য কি হয় কি নহয় সেই কথাটো সকলো খেতিয়কে চিন্তা নকৰে। অৱশ্যে বহুতে চিন্তা কৰে। কিছুমান কৃষকে অন্ততঃ খেতি কৰোঁতে বহুত চিন্তা কৰি কৰে। আচলতে শিক্ষিত কৃষক, আচলতে পঢ়া শুনা শিক্ষিত কথা কোৱা নাই দেই। অকল মানুহে পঢ়া শুনা কৰি যে শিক্ষিত হ'ব সেইটো নহয়, কিন্তু অনানুষ্ঠানিকভাৱেও বহুত মানুহ শিক্ষিত থাকে। সেই মানুহখিনিয়ে যিয়ে কাম নকৰক কিয় খুব ভালকৈ কৰে, সমাজৰ কথা চিন্তা কৰে, পৰিৱেশৰ কথা চিন্তা কৰে। আৰু এচাম মানুহ আছে খালি অকল পইচাহে লাগে, টকাৰ কাৰণে লাগিলে মানুহ যদি মৰিও যায় আপত্তি নাই। গতিকে আমি এইবাৰ শাক পাচলি নিজেই কৰিম, খাম জৈৱিকভাৱে। তুমি ধুনীয়াকৈ বনাবা দেই। অঁ।